নিশ্চয়কৈ অহা কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫তম ৰাজ্যিক অধিৱেশন আৰম্ভ হ'ব আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আৰু এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ চৌকা ঘৰত ৰন্ধনশালত উপস্থিত আছোঁ। ইতিমধ্যে চৌকা জ্বলিছে, কেমেৰা পাৰ্চন ৰাজে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছে। এই ৰন্ধনশালখনৰ পৰাই যি ভোজনালয়ত প্ৰায় এসাঁজত ১৫,০০০ ব্যক্তিয়ে একেলগে আহাৰ গ্ৰহণ কৰিব, তাৰ কাৰণে খাদ্য এই ৰন্ধনশালতে প্ৰস্তুত হ'ব আৰু আজিৰ পৰাই ইয়াত চৌকাসমূহ জ্বলিবলৈ আৰম্ভ কৰিছে আৰু ইয়াত তেওঁলোকৰ খাদ্য প্ৰস্তুত কৰি থকা হৈছে। আৰু কেমেৰা পাৰ্চন ৰাজ আছে, ৰাজক মই এইফালে অলপ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াত কিছুমান বিশেষ ধৰণৰ বাহন সাজু কৰি ৰখা হৈছে আৰু এই বাহনসমূহতেই তেওঁলোকৰ যি অন্ন, সেই অন্ন ৰাখি ইয়াত ভকতসকলক আপ্যায়নৰ ব্যৱস্থা কৰি দিয়া হ'ব। এনেকুৱা ধৰণৰ শ বাহন ইতিমধ্যে ইয়াত উপলব্ধ হৈ পৰিছে, সাজু কৰি ৰখা হৈছে, যিহেতু তেওঁলোকৰ আগন্তুক যি হেঁপাহৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আৰু এই বাৰ্ষিক অধিৱেশনৰ কাৰণে এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক সেৱিকাসকলৰ উৎসাহৰ অন্ত নাই। কেমেৰা পাৰ্চন ৰাজে ইয়াৰ সমগ্ৰ দৃশ্য দেখুৱাইছে। মই উপস্থিত আছোঁ এই ৰন্ধনশালত আৰু এই ৰন্ধনশালৰ পৰাই ১৫,০০০কৈ একেলগে খাব পৰা ভকতৰ কাৰণে খাদ্য প্ৰস্তুত কৰা হ'ব। ইয়াৰ কাষতে আছে ভোজনালয়টো, বৃহৎ ভোজনালয়, একেলগে ১৫,০০০ ভকতে খাব আৰু দিনটোত প্ৰায় লাখৰ ওপৰত ভকতে খাদ্য গ্ৰহণ কৰিব। এই চৌকা ঘৰৰ বা ৰন্ধনশালৰ লগত জড়িত কিছু ব্যক্তি মোৰ লগত আছে, মই তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছোঁ। আজিৰ পৰা চৌকা জ্বলি গ'ল আপোনালোকৰ, অহা কাইলৈৰ পৰা আপোনালোকৰ হেঁপাহৰ অনুষ্ঠান ভাগ আৰম্ভ হ'ব, কি ক'ব? জয়গুৰু শংকৰ শ্ৰদ্ধাৰ আপোনাক হবে যিটো চেনেলটোৰ নাম কি আছিল, ND24 সকলোলৈকে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা সেৱা নিবেদন কৰিছোঁ। আৰু আপোনাক হবে এটা কথা গম পাইছে যে ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন ভাগ আমাৰ এই তেজপুৰ জিলাৰ আতিথ্যৰ ব্যৱস্থাপনাত জামুগুৰিহাটৰ ঢলাইবিল নাহৰবাৰী পথাৰত অৱস্থিত হ'ব। আৰু সেই ঢলাইবিলৰ নাহৰবাৰী পথাৰৰ নাম দিয়া হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ হিচাপে, আপোনালোকে জানে। সেইকাৰণে অহাকালিৰ পৰা আমাৰ যিভাগ অনুষ্ঠান ইয়াত হ'ব, আমি তেজপুৰ জিলাই ৩০ লাখ ভকতক আদৰিবৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। ৩০ লাখ ভোজনালয় নাই অনুষ্ঠানটোলৈ বাহিৰৰ পৰা অহা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ, আপোনালোকে নিজেই আছে ইয়াতে। আমি বাহিৰৰ ৩০ লাখ ভকতক আদৰিবৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। আৰু আমাৰ এই আপোনালোকে দেখিছে ইয়াত ৩০০ চৌকাৰে ৰন্ধন প্ৰকৰণ চলিব আৰু বিভিন্ন জিলাৰ পৰা আমালৈ যথেষ্ট দেউৰী বিলনীয়ে আমালৈ প্ৰেৰণ কৰিছে আৰু কাষতে এয়া কেন্দ্ৰীয় ভঁৰাল আছে, আপোনালোকে দেখিছে। এতিয়া সেয়েহে আমিনো কি ক'ম, আপোনালোকে নিজেই আহিছে, নিজেই প্ৰেক্টিকেলি পাইছে। আইসকলে চব্জি কাটি আছে, বাপ সমস্তই দেউৰীসকলে ইয়াত ৰন্ধন প্ৰকৰণ কৰি আছে। আমি মাত্ৰ এটা তুলনামূলকভাৱে দায়িত্বতহে আছোঁ, মাত্ৰ সীমিত, আমিও মাত্ৰ একোজন সদস্যহে। এতিয়া আৰুনো কি ক'ম, আপোনালোকে চাওক। অহাকালি কিমান মানুহে এটা বেষ্টত, এতিয়া সঁচা কথা ক'বলৈ গ'লে এটা বেষ্টত ১২,০০০ লোকে খাব পাৰিব। তাৰে যেনিবা ১৫,০০০ ব্যৱস্থা আছে। ১১,০০০ লোকে একেলগে খাব। ১,০০০ আমি অলপ ছেপাৰেটকৈ ৰাখিছোঁ, ছিকিউৰিটি পাৰ্চন প্লাছ আবাল বৃদ্ধা বনিতা, কেঁচুৱা লৈ অহা মাইকী মানুহ, তেখেতসকলৰ কাৰণে আমি ১,০০০ৰ ব্যৱস্থা কৰি ৰাখিছোঁ। এইবাৰ আমি তেজপুৰ জিলাত যথেষ্টখিনি আমি নতুনত্ব আনিবলৈ সক্ষম হৈছোঁ। আপোনালোকে নিজে দেখিছে, আপোনালোকে এই পতাকা বেদী দেখিছে। ভোজন কক্ষ ব্যতিক্ৰম হ'ব, আনবাৰতকৈ এবাৰ ব্যতিক্ৰম। আন এগৰাকী বাপৰ ওচৰলৈ গৈছোঁ, কি ক'ব ইয়াত একেলগে ইমানখিনি মানুহক খোৱাটো পৰ্যাপ্ত হ'ব নে? আমি সেৱকে ৰাইজৰ কাৰণে সেৱা কৰিবলৈ প্ৰস্তুত আছোঁ। আমাৰ তেজপুৰ জিলাই প্ৰতিদিনে ১.৫ লাখ ভকতক আমি প্ৰতি সাজতে মানে প্ৰতিদিনে আমি প্ৰস্তুত আছোঁ মানে খুৱাবৰ কাৰণে। সেৱা বাহিনীয়ে দিব, সেৱা বাহিনীয়ে আমাৰ দিয়া থোৱাত কৰিব, ডিষ্ট্ৰিক্ট আছে। দেখিছোঁ নিয়ন্ত্ৰণ কক্ষ এটা আছে, চাং পাতি ষ্টেজ টাইপত কৰি থোৱা হৈছে, তাৰ পৰা আমাৰ স্বেচ্ছাসেৱক বাহিনীয়ে মায়াবিনী সেতু বুলি বনাইছে। শিবিৰৰ পৰা তেখেতসকলে ডাইৰেক্ট আহি পেলাই ভোজনালয়ত সেৱা হেৰি কৰিব, নিবেদিত কৰিবলৈ আহিব। সেইটো ব্যৱস্থা সেৱা বাহিনীয়ে যেতিয়া বস্তুখিনি কৰিব, তেতিয়াহ'লে নিশ্চয় তেওঁলোকক নিয়ন্ত্ৰণ কৰা এটা প্ৰক্ৰিয়া ৰাখিব লাগিব। বাপজন বা আইগৰাকী ইফালে কিবা পাইছেনে নাই, আপোনাৰ মানুহকেইজন অলপ
বেঞ্চখন খালী আছে অকণমান চপাই দিয়ক, এই ব্যৱস্থাবোৰ এইখিনি চাবলৈ যাওঁতে ওপৰৰ ফালৰ পৰা নিয়ন্ত্ৰণ কৰি থাকিব লাগিব, তেতিয়াহে বস্তুটো আমি ভবাৰ দৰে হৈ উঠিব। ধন্যবাদ জনাইছোঁ। কেমেৰা পাৰ্চন ৰাজক মই পুনৰ অনুৰোধ জনাইছোঁ। ইয়াতে সেই চৌকাসমূহ আছে, প্ৰায় 300 চৌকা ইতিমধ্যে তৈয়াৰ কৰা হৈছে আৰু এই চৌকাসমূহতেই যি অধিৱেশনৰ ভক্তপ্ৰাণ ৰাইজ আহিব, সেই ৰাইজসকলক ইয়াৰ পৰাই খাদ্য প্ৰস্তুত কৰি ভোজনালয়ত খাদ্যসমূহ খোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু এইদৰে এতিয়া যিহেতু কাইলৈৰ পৰা অধিৱেশনৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হ'ব আৰু ভোজনালয়কে আৰম্ভ কৰি চৌকাঘৰ সকলো সম্পূৰ্ণৰূপে সাজু হৈ উঠা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।